শিশুক যৌন আতিশয্য চলোৱাৰ শংকৰ দাসক কাৰাদণ্ড। শংকৰ দাসক 10 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে আদালতে। জৰিমনা অবিহনে অতিৰিক্ত 2 মাহ কাৰাবাস খাটিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰে আদালতে। বকো আৰক্ষী থানাৰ 19/25 নম্বৰ গোচৰৰ ভিত্তিত বিশেষ পস্কো আদালতত ৰুজু কৰা 48/25 নম্বৰ গোচৰৰ ৰায়দান দিয়ে আদালতে। এগৰাকী 11 বছৰীয়া শিশুক পাশবিক যৌন আতিশয্য চলোৱাৰ অপৰাধত বকো আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত চূড়ান্ত ৰায়দান দিয়ে কামৰূপ জিলা পস্কো ন্যায়াধিকৰণে। দুখী সাব্যস্ত হোৱা শংকৰ দাস হৈছে বকোৰ মাছপাৰাৰ বাসিন্দা। বেজালি কৰি ফুৰা শংকৰ দাসে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শিশুটিক চলাইছিল যৌন নিৰ্যাতন। গোচৰটোৰ নিৰপেক্ষ তদন্ত কৰিছিল আৰক্ষী উপ পৰিদৰ্শক পৰিস্মিতা ৰাজখোৱা আৰু ভুক্তভোগীৰ হৈ আদালতত ওকালতি কৰিছিল লোক অধিবক্তা যোগেন তালুকদাৰে। কামৰূপৰ আমিনগ্ৰস্ত মহামান্য পক্সো আদালতৰ এটি বিশেষ ৰায় ঘোষণা হৈছে। বকো আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে এটি গোচৰত তুলিছিল। অভিযুক্ত শংকৰ দাসে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী নাবালিকাৰ 11 বছৰীয়া আৰু 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী তেওঁৰ ওপৰত যৌন অতিশয্য চলাইছিল আৰু ভুক্তভোগীয়ে পিতৃ মাতৃক এই ঘটনা সম্পৰ্কে অৱগত কৰে আৰু ভুক্তভোগীৰ পৰিয়ালে বকো থানাত সেই মৰ্মে এজাহাৰ দাখিল কৰিছিল। বিচাৰ প্ৰক্ৰিয়াত মহামান্য পক্সো আদালতে 48/25 নম্বৰ গোচৰত শংকৰ দাস নামৰ ব্যক্তিজনক অভিযুক্ত কৰে আৰু পক্সো আইনৰ 6 নম্বৰ ধাৰাৰ আধাৰত অভিযুক্তক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 5,000 টকা জৰিমনা। 5,000 টকা জৰিমনা অনাদে তেওঁক অতিৰিক্ত 2 মাহ সশ্ৰম কাৰাদণ্ড কটাব লাগিব বুলি মহামান্য আদালতে ঘোষণা কৰে। ঘটনাটো সংঘটিত হৈছিল বকোৰ হতলা শান্তিপুৰত আৰু অভিযুক্তৰ ঘৰ হৈছে বকোৰ মাজৰপাৰা। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।